ভাঙি পেলাওক এই মসজিদ রাইজে দাবি উত্থাপন কৰিছে কাৰণ উজনিত মিয়াই গোপনে নিৰ্মাণ কৰিছে মসজিদ যাকে যাকে সন্দেহজনক লোকক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে মুহূৰ্তত কোন হে ये लोग कहां से आते এই প্ৰশ্ন ৰাইজে এই কাৰণে কৰিছে কাৰণ তেওঁলোকে নাজানে অসমৰ মুখ্যমন্ত্ৰীৰ নাম হুতুতে কৈছে হাসিনা বেগম মুখ্যমন্ত্ৰীৰ নাম হুতুতে কৈছে আব্দুল খালেক অসমৰ জিলা কেইখন হুতুতে একো ক'ব পৰা নাই মুঠৰ ওপৰত একো নাজানে এই সকল লোক কৰ পৰা আহিছে আৰু কেনে ধৰণে মসজিদ নিৰ্মাণ কৰিব পাৰিলে এই বিষয়টোক লৈ সকলো হতচকিত হৈছে আটক কৰা হৈছে ছটাকৈ মিয়া শ্ৰমিক আৰু এই মুহূৰ্তত উজনি অসমৰ কেইবাটাও প্ৰান্তত যাকে যাকে মিয়া ধৰা পৰিছে আৰু এই মিয়াক লৈ সকলোৰে সন্দেহ যে বাংলাদেশী নেকি তেওঁলোক সন্দেহজনক নাগৰিক হোৱাৰ আশংকা কৰা হৈছে উজনিত মিয়াই গোপনে নিৰ্মাণ কৰিছে মসজিদ আৰু এই মসজিদ ভাঙি দিবলৈ দাবী উত্থাপন কৰিছে জনতাই যাক সন্দেহজনক লোকক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত সচেতন ৰাইজ ওলাই আহিছে ৰাজপথলৈ আটক কৰা হৈছে ছটাকৈ মিয়া শ্ৰমিক এই মুহূৰ্তত ছটা মিয়া শ্ৰমিক আটক কৰা হৈছে আৰু এই কেইটা শ্ৰমিকক অসমৰ কথা সুধিলে একো ক'বই নোৱাৰে সন্দেহযুক্ত নাগৰিকক লৈ উত্তপ্ত পৰিস্থিতি ডিগবৈ পাৱৈ নৱজ্যোতি গাঁও এই মুহূৰ্তত গাঁওবাসী ওলাই আহিছে ৰাজপথলৈ সন্দেহযুক্ত 6 শ্ৰমিকক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়া হৈছে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে মাথো কেইটামান বছৰৰ ভিতৰতে নৱজ্যোতি গাঁৱত বৃদ্ধি হৈছে বহু সন্দেহজনক নাগৰিক ইয়াক লৈ চিন্তিত হৈ পৰিছে গাঁওবাসী বসবাস কৰিবৰ বাবে স্থায়ী বাসগৃহত ধৰ্মীয় অনুষ্ঠান নিৰ্মাণ কৰাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে শ্ৰমিক কেইজনে নিশা অনৈতিক কাম কৰাৰো অভিযোগ উত্থাপন কৰিছে জনতাই তেওঁলোকে অনৈতিক কাৰ্যকলাপ চলাই গৈছে বুলি অভিযোগ উত্থাপিত হৈছে নৱজ্যোতি গাঁৱত ইছলাম ধৰ্ম চৰ্চা আৰু প্ৰসাৰৰ বাবে গোপনে নিৰ্মাণ কৰা মসজিদ উঠাই দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে পৰিস্থিতি অৱনতি ঘটাৰ আশংকা কৰা হৈছে কাৰণ মিয়াই এতিয়া বাহৰ পাতিছে কেইবাটাও প্ৰান্তত শেহতীয়া খবৰ আমি লাভ কৰিছো উজনি অসম এতিয়া টাৰ্গেট কৰিছে মিয়াই আৰু এই মিয়াক বাংলাদেশী বুলি বৰ্তমান সন্দেহ কৰিছে উজনি অসমৰ বাসিন্দাই কৈছে যে তেওঁলোকে দেখোন অসমীয়া ভাষাটোকে ভালকে ক'বলৈ নাজানে তেওঁলোকে আনকি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে তেওঁলোকে অসমৰ জিলা কেইখন নাজানে তেওঁলোকে যিডোখৰ ঠাইত আছে সেই ঠাইডোখৰ নামেই নাজানে এই বিষয়টোক লৈ সকলোৱে বৰ্তমান প্ৰশ্ন কৰিছে এক সেউজীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে বহু মিয়া ধৰা পৰিছে তেওঁলোকক অসমৰ মুখ্যমন্ত্ৰীৰ নাম সুধিলে হাসিনা বেগম বুলি কয় অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি বুলি সুধিলে আব্দুল খালেক বুলি কয় অসমৰ মুখ্যমন্ত্ৰীৰ নাম সুধিলে তেওঁলোকে ভেবা লাগি চাই থাকে অসমৰ জিলা কেইখন বুলি সুধিলে ভেবা লাগি চাই থাকে একো উত্তৰ দিব নাজানে অসমৰ কোন ঠাইত তুমি বৰ্তমান আছা বুলি সুধিলেও আনকি ভালকৈ ক'ব নাজানে তেওঁলোকক কেৱল শিকাই পঠিওৱা হৈছে যে শিৱসাগৰলৈ যা তেওঁলোকক শিকাই পঠিওৱা হৈছে যোৰহাটলৈ যা তেওঁলোকক শিকাই পঠিওৱা হৈছে যে উজনি অসমৰ অমুকটো প্ৰান্তলৈ যা তাত কাম কৰিবি অমুকত থাকিবি আৰু এনেধৰণে তেওঁলোকে আহিছে ঠিকেই আছে কিন্তু ভালদৰে হোমৱৰ্ক কৰি অহা নাই কাৰণ তেওঁলোকে অসমৰ বিষয়ে একোৱেই নাজানে আনকি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানে অসমৰ মুখ্যমন্ত্ৰীৰ নাম যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই কথা নাজানে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি বুলি সুধিলে হাসিনা বেগম বুলি কৈছে মুঠৰ ওপৰত উজনি অসমত এতিয়া মিয়া ঠাই খাইছে উজনিত মিয়াই গোপনে মসজিদ নিৰ্মাণ কৰিছে আৰু যাক সন্দেহজনক লোকক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ছটাকৈ মিয়া শ্ৰমিক এই মুহূৰ্তত আটক হৈছে মিয়া শ্ৰমিক কেইটাক আটক কৰাৰ পাছত স্থানীয় ৰাইজে কৈছে যে বিহিত ব্যৱস্থা গ্ৰহণ কৰক মিয়াই যাতে এনেধৰণে উজনি অসম ভৰাই তুলিব নোৱাৰে তাৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছে মিয়া শ্ৰমিকক লৈ বৰ্তমান আতংকিত হৈ পৰিছে জনতা উজনিত মিয়াই গোপনে নিৰ্মাণ কৰিছে মসজিদ আৰু যাক সন্দেহজনক লোকক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে আটক কৰা হৈছে ছটাকৈ মিয়া শ্ৰমিক সন্দেহযুক্ত নাগৰিকক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডিগবৈ পাৱৈ নৱজ্যোতি গাঁৱত মিয়া ভৰি পৰিছে সন্দেহযুক্ত 6 শ্ৰমিকক আটক কৰি গতাই দিয়া হৈছে আৰক্ষীৰ হাতত মাত্ৰ কেইটামান বছৰৰ ভিতৰতে নৱজ্যোতি গাঁৱত বৃদ্ধি পাইছে সন্দেহজনক নাগৰিক বসবাস কৰিবৰ বাবে স্থায়ী বাসগৃহ নিৰ্মাণ কৰিছে ধৰ্মীয় অনুষ্ঠান নিৰ্মাণ কৰিছে আৰু ইয়াকে লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে শ্ৰমিক কেইজনে নিশা অনৈতিক কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে নৱজ্যোতি গাঁৱত ইছলাম ধৰ্মৰ চৰ্চা আৰু প্ৰসাৰৰ বাবে গোপনে নিৰ্মাণ কৰা মসজিদ উঠাই দিবলৈ দাবী উত্থাপন কৰিছে জনতাই পৰিস্থিতি অৱনতি ঘটাৰ আশংকা কৰা হৈছে এই সেউজীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে মিয়াই নিৰ্মাণ কৰিছে মসজিদ আৰু মিয়াই নিৰ্মাণ কৰা মসজিদক লৈ বৰ্তমান জনতাৰ মাজত যথেষ্ট আতংকগ্ৰস্ত পৰিৱেশে বিৰাজ কৰিছে তেওঁলোকে কৈছে যে কোনোপধ্যে আমাৰ ঠাইত মিয়াক এনেধৰণে বাহৰ পাতিবলৈ নিদিওঁ কেনেকৈ আমাক নোকোৱাকৈ এনেধৰণে মসজিদ নিৰ্মাণ কৰিব পাৰিলে তাক লৈ বৰ্তমান সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে আৰু এই মিয়াক বাংলাদেশী বুলি তেওঁলোকে সন্দেহ কৰিছে কাৰণ তেওঁলোকে নাজানে অসমৰ কোনো এটা বিষয়ে অসমৰ জিলা কেইখন নাজানে তেওঁলোকে অসমৰ ৰাজধানী কি সুধিলে ক'ব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি সুধিলে হাসিনা বেগম বুলি কয় আৰু এই মিয়াক লৈ বৰ্তমান সকলোৰে মাজত চিন্তা বিৰাজ কৰিছে উজনিত মিয়াই গোপনে নিৰ্মাণ কৰিছে মসজিদ আৰু এই মসজিদ ভাঙি দিবলৈ সকলোৱে দাবী উত্থাপন কৰিছে যাক সন্দেহজনক লোকক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ছটাকৈ মিয়া শ্ৰমিক এই মুহূৰ্তত আটক কৰা হৈছে ইয়াক সেউজীয়া
কৰিছে দেখিবলৈ পাইছে বাহিৰত মানে বাহিৰৰ মানুহ আহিছে এটা চক নিজৰ মাজত কেতিয়াবা মানে সম্প্ৰদায়ক এটা বুধ লৈ মানে আমাৰ মাজত কাজিয়া এটা হৈ যাব আমি নিবিচাৰো ঠিক আছে তুমি যোনটো কৈছা আমি সেই লোকেলিটিখনৰ মানে ভোটাৰ আইডিটো যিটো বনাব ভোটাৰ আইডিটো 2 নং গোলাই অৱস্থিত ডিগবৈৰ এজন আমাৰ মালিক আছে হনুমান বক্সৰ মালিক তেখেতৰ নামটো অৱশ্য মোৰ খুব মনত নাই তেখেতে ঘৰ এটা নিৰ্মাণ কৰি আছে সেই ঘৰ নিৰ্মাণ কৰাত কিছুমান শ্ৰমিক ৰাখিছে আৰু তাৰে শ্ৰমিকসকল আমি সোধপোছ কৰাত গম পাইছোঁ ধুবুৰীৰ হয় আৰু সেই শ্ৰমিকবিলাকে যোৱাকালি ৰাতি 11টা 11:30 মান বজাত তাত ছোৱালী লৈ গৈছিলে আৰু এই ছোৱালী মানুহ লৈ যোৱাৰ কাৰণে আমাৰ স্থানীয় যুৱক কিছুমানে ইমান ৰাতি কেলে ছোৱালী লৈ যোৱা হৈছে বুলি কথাটো সোধপোছ কৰাত সেই যুৱকসকলে কিন্তু ইহঁতক উভতি ওলোটা কিছুমান মানে কথা ক'বলৈ ধৰিছে অলপ মানে দম দিয়া নিচিনা কথা কৈছে যিটো কথা আমি দুখ পাইছোঁ আৰু আজি এই সংবাদ মাধ্যমৰ পৰা আমি সকলোকে জনাই দিব বিচাৰিছোঁ যে আমাৰ এই ওচৰে পাছৰে অঞ্চল যিমান আছে এই অঞ্চলবিলাকত তেনেধৰণৰ যিমানেই ব্যক্তি আছে তেওঁসকলে নিজে নিজে ইয়াৰ পৰা গুচি যাব লাগিব অন্যথা 15 আগষ্টৰ পাছত কিন্তু আমি ৰাইজে মিলি তেওঁলোকক ইয়াৰ পৰা কিন্তু উলিয়াই দিবলৈ ব্যৱস্থা কৰিম আৰু যিসকল মালিকে তেনেধৰণৰ মানে শ্ৰমিক আনি ইয়াত ঠিকা টোপলি ধৰাই কাম কৰাই আছে তেওঁলোককো জনাব বিচাৰি আছোঁ যে তেওঁলোকো অলপ সাৱধান হ'বলৈ হৈছে কাৰণ তেওঁ এই বাহিৰৰ মানুহকেইটা আহি তেওঁলোকে তেনেকুৱা আমাৰ মানে ভণ্টি বা কোনোবা ছোৱালীৰ জীয়েকৰ লগত তেনেকুৱা মানে বহুত ধৰণৰ মানে ঘটনা আমি দেখিবলৈ পাইছোঁ এইটো এই অনৈতিক কাৰ্যকৰ আমি দেখিছোঁ যাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ যাতে আৰু ভৱিষ্যতে আগৰ যি হৈ গ'ল ভৱিষ্যতে আমাক এনেকুৱা ঘটনাবিলাক নালাগে আৰু আজি আমি যি অঞ্চলত আছোঁ এই যোৱা কেইদিনমান আগতো আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে এই ঠাইডোখৰৰ ওপৰত মানে কিছুমান নিউজ কৰা হৈছিলে আৰু আজি আমি একেটাই কথা ক'ব বিচাৰিছোঁ যে এই অঞ্চলটোত আমি আজিও এটা সন্দেহ কৰি আছোঁ যে ইয়াত প্ৰায়ে সন্দেহবাদী মানে বাংলাদেশী মানুহ আছে আৰু এওঁসকলক মানে ইয়াৰ পৰা পঠিয়াব ব্যৱস্থা কৰিব লাগে প্ৰশাসনেই হওক বা আমি প্ৰশাসনে যদি নকৰে 15 আগষ্টৰ পাছত মানে তেওঁলোকক কেনেকুৱা পঠাব লাগে আমি সেইটো কাৰণে ব্যৱস্থা এটা কৰিম যাতে আমি আৰু এই মানুহকেইটাৰ কিন্তু বজাই ইয়াত আমি ল'ব বিচৰা নাই আৰু আজি আপোনালোকে দেখিছে পূৰা আমাৰ নৱজ্যোতি গাঁও হওক বা আমাৰ 11 নম্বৰ বা 2 নম্বৰ গোলাই গোটেই পাৱৈ চব ৰাইজ ওলাই আহিছে আৰু আগন্তুক দিনত ইয়াতকৈ বেছি আহিব গতিকে আমি আজি বৰ বেছি ক'বলৈ নাযাওঁ তেওঁলোকৰ যি মানে তেনেকুৱা ব্যৱস্থা আছে তেওঁলোকে নিজে আঁতৰ কৰি সেই মানুহকেইটাক পঠাই দিয়ক অন্যথা কিন্তু 15 আগষ্টৰ পাছত আমি যেতিয়া ওলাই আহিম তেতিয়া আমাক কোনো আৰু দায় দুখ ধৰি লাভ নাই 2 নং গোলাই অৱস্থিত ডিগবৈৰ এজন আমাৰ মালিক আছে হনুমান বক্সৰ মালিক তেখেতৰ নামটো অৱশ্য মোৰ খুব মনত নাই তেখেতে ঘৰ এটা নিৰ্মাণ কৰি বংগমূলীয় মুছলমান আছে ইয়াত তেওঁলোকে নিজে নিজে ইয়াৰ পৰা গুচি যাওক নহ'লে কিন্তু আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম আৰু এটা কথা অসমে ইতিমধ্যে আপোনালোকে জানে ভাৰতৰ বিভিন্ন ঠাইত বিদেশীৰ সময়সীমা 1951 যদিও অসমে 1971 20 বছৰৰ বিদেশী বোজা লৈছে আৰু বিদেশী বোজা অসমে নলয় অসমে নলয় সেইটো এটা পিছৰ কিন্তু আমি নৱজ্যোতি গাঁও বা 11 নম্বৰ আমি এই ঠাইত এজনো বিদেশী বোজা আমি নলওঁ তো গতিকে সকলো বিদেশী ইয়াৰ পৰা যাব লাগিব এইটো সকিয়নি আৰু ইয়াত যিসকল থলুৱা মুছলমান আছে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যদি তেওঁলোকে দেখিছে ইয়াত কোনোবা বিদেশী আছে তেওঁলোকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক নিজৰ অঙহী বঙহী চাই থাকিলে কিন্তু পিছত পৰিস্থিতি বিষম হ'লে তাৰ বাবে আমি দায়ী নহয় 2 নং গোলাই অৱস্থিত ডিগবৈৰ এজন আমাৰ মালিক আছে হনুমান বক্সৰ মালিক তেখেতৰ নামটো অৱশ্য মোৰ খুব মনত নাই তেখেতে ঘৰ এটা নিৰ্মাণ কৰি আছে সেই ঘৰ নিৰ্মাণ কৰাত কিছুমান শ্ৰমিক ৰাখিছে আৰু তাৰে শ্ৰমিকসকল আমি সোধপোছ কৰাত গম পাইছোঁ ধুবুৰীৰ হয় আৰু সেই শ্ৰমিকবিলাকে যোৱাকালি ৰাতি 11টা 11:30 মান বজাত তাত ছোৱালী লৈ গৈছিলে আৰু এই ছোৱালী মানুহ লৈ যোৱাৰ কাৰণে আমাৰ স্থানীয় যুৱক কিছুমানে ইমান ৰাতি কেলে ছোৱালী লৈ যোৱা হৈছে বুলি কথাটো সোধপোছ কৰাত সেই যুৱকসকলে কিন্তু ইহঁতক উভতি ওলোটা কিছুমান মানে কথা ক'বলৈ ধৰিছে অলপ মানে দম দিয়া নিচিনা কথা কৈছে যিটো কথা আমি দুখ পাইছোঁ আৰু আজি এই সংবাদ মাধ্যমৰ পৰা আমি সকলোকে জনাই দিব বিচাৰিছোঁ যে আমাৰ এই ওচৰে পাছৰে অঞ্চল যিমান আছে এই অঞ্চলবিলাকত তেনেধৰণৰ যিমানেই ব্যক্তি আছে তেওঁসকলে নিজে নিজে ইয়াৰ পৰা গুচি যাব লাগিব অন্যথা 15 আগষ্টৰ পাছত কিন্তু আমি ৰাইজে মিলি তেওঁলোকক ইয়াৰ পৰা কিন্তু উলিয়াই দিবলৈ ব্যৱস্থা কৰিম আৰু যিসকল মালিকে তেনেধৰণৰ মানে শ্ৰমিক আনি ইয়াত ঠিকা টোপলি ধৰাই কাম কৰাই আছে তেওঁলোককো জনাব বিচাৰি আছোঁ যে তেওঁলোকো অলপ সাৱধান হ'বলৈ হৈছে কাৰণ তেওঁ এই বাহিৰৰ মানুহকেইটা আহি তেওঁলোকে তেনেকুৱা আমাৰ মানে ভণ্টি বা কোনোবা ছোৱালীৰ জীয়েকৰ লগত তেনেকুৱা মানে বহুত ধৰণৰ মানে ঘটনা আমি দেখিবলৈ পাইছোঁ এইটো এই অনৈতিক কাৰ্যকৰ আমি দেখিছোঁ যাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ যাতে আৰু ভৱিষ্যতে আগৰ যি হৈ গ'ল ভৱিষ্যতে আমাক এনেকুৱা ঘটনাবিলাক নালাগে আৰু আজি আমি যি অঞ্চলত আছোঁ এই যোৱা কেইদিনমান আগতো আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে এই ঠাইডোখৰৰ ওপৰত মানে কিছুমান নিউজ কৰা হৈছিলে আৰু আজি আমি
একেটাই কথা ক'ব বিচাৰিছোঁ যে এই অঞ্চলটোত আমি আজিও এটা সন্দেহ কৰি আছোঁ যে ইয়াত প্ৰায়ে সন্দেহবাদী মানে বাংলাদেশী মানুহ আছে আৰু এওঁসকলক মানে ইয়াৰ পৰা পঠিয়াব ব্যৱস্থা কৰিব লাগে, প্ৰশাসনেই হওক বা আমি প্ৰশাসনে যদি নকৰে 15 আগষ্টৰ পাছত মানে তেওঁলোকক কেনেকুৱা পঠাব লাগে আমি সেইটো কাৰণে ব্যৱস্থা এটা কৰিম, যাতে আমি আৰু এই মানুহকেইটাৰ কিন্তু বজাই ইয়াত আমি ল'ব বিচৰা নাই। আৰু আজি আপোনালোকে দেখিছে পূৰা আমাৰ